কি আনিব পাৰিব নোৱাৰিব এইটো এটা কথা আছে। ইতিমধ্যে আমি যিখিনি যোৱা খেলবিলাকতো এইটো আপোনালোকে দেখা পাইছে, কেৱল মাত্ৰ মনি পাৰ্চ আৰু মোবাইল ফোনৰ বাহিৰে কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰত লৈ প্ৰৱেশ কৰিব নোৱাৰিব। অকল মোবাইল ফোন আৰু মনি পাৰ্চ সেই দুটাই কেৱল মাত্ৰ লৈ আহিব পৰা সামগ্ৰী আছে। কোনো ধৰণৰ খাদ্য সামগ্ৰী বা কোনো ধৰণৰ কোনো বস্তু লৈ আহিব নোৱাৰিব। গতিকে যিহেতু পিছত এইটো অসুবিধাৰ সন্মুখীন হয় দৰ্শকসকলে, সেইকাৰণে আমি আগতীয়াকৈ স্পষ্টকৈ জনাই দিয়া হৈছে। আৰু আমি সকলোৰে বাবে বিনামূলীয়া পানীৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ষ্টেডিয়ামৰ ষ্টেণ্ডসমূহতো এইবিলাক উপলব্ধ হ'ব। গতিকে এইটো আপোনালোকক জনালোঁ। দ্বিতীয় কথাটো হ'ল আমাৰ গেটসমূহ, যি আমাৰ 7খন আউটাৰ গেট আছে, গেটসমূহ D-3 খেল আৰম্ভ হোৱা 3 ঘণ্টাৰ আগতে এই গেটসমূহ খোলা যাব। কিন্তু আমি সেই কথাটো এতিয়া আপোনালোকক কৈ ৰাখোঁ, যিহেতু আমাৰ দুখন গেটেদি অলপ বেছি ক্ৰাউড সোমাই আছে ষ্টেডিয়ামৰ ভিতৰত, গেট নাম্বাৰ 5 and 6, সেই দুটা গেট হয়তো আমি D-4 যদি দৰ্শকৰ এইটো আমি চাই লোৱা যাব, বাহিৰত দৰ্শকৰ কিমান দৰ্শক গেডাৰিং হৈ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি সেই দুখন গেট D-4 হয়তো 4 ঘণ্টাৰ আগতো আমি প্ৰয়োজন সাপেক্ষে খুলি দিয়া যাব। আৰু এটা কথা আছে, ইতিমধ্যে সেই কথাটো এইকাৰণে আমাৰ DCP ট্ৰেফিক ডাঙৰীয়াই আচলতে সেইটো বস্তু অলপ তেখেতো কথাটো অৱগত। আমি এটা কথা কৈছোঁ, আমাৰ যিটো এনেক্সাৰ এটা ষ্টেডিয়ামৰ বাহিৰত এটা গেট নাম্বাৰ 4 বাহিৰত এটা পাৰ্কিং আছে। গেট নাম্বাৰ 4ৰ বাহিৰত আমাৰ এটা পাৰ্কিং ফেচিলিটিছ আছে। তাৰ যিখিনি পাৰ্কিং পাছ, যিখিনি পাৰ্টিকুলাৰ পাৰ্কিং পাছ থাকিব, সেইখিনি সেই D-4ৰ আগতে তাত আহি সোমাব লাগিব। কাৰণ একেটা ৰাস্তাই দিয়ে দৰ্শকো আহিব। 4 ঘণ্টাৰ আগত 4 ঘণ্টাৰ আগত সেইখিনি গাড়ী তাত পাৰ্ক কৰিব লাগিব। 4 ঘণ্টাৰ পিছত বা D-4 ঘণ্টা মানে খেল শেষ হ'বলৈ আৰম্ভ হ'বলৈ 4 ঘণ্টাৰ আগত সেই ৰাস্তাটো বা সেইখিনি গাড়ী পিছত দেৰিকৈ আহিলেও সোমাবলৈ নাপাব। গতিকে এইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। আমি আশা ৰাখিছোঁ, যিহেতু দুখন খুব ভাল খেল হ'বলৈ গৈ আছে, গতিকে সকলো দৰ্শকৰ আমি সঁহাৰি কামনা কৰিছোঁ, অসমৰ ক্ৰীড়াপ্ৰেমীৰ সঁহাৰি কামনা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ সকলোৱে খুব সুন্দৰকৈ আহক, আনন্দ মনেৰে দুয়োখন খেল উপভোগ কৰক।